ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে অনুৰূপ শব্দ আৰু অনুকাৰ শব্দৰ পাৰ্থক্য কি জানানে বাৰু? বহুতেই ইয়াৰ পাৰ্থক্য নাজানে আৰু সেইকাৰণেই অনুৰূপ শব্দ লিখিবলৈ আহিলে অনুকাৰ শব্দ লিখি থৈ আহে আৰু অনুকাৰ শব্দ লিখিবলৈ আহিলে অনুৰূপ শব্দ লিখি থৈ আহে। এতিয়া অনুৰূপ শব্দনো কি? যেতিয়া কোনো এটা শব্দৰ অৰ্থৰ জোৰ বুজাবলৈ শব্দটোৰ আগত বা পাছত একে নিচিনা শব্দ অথচ অৰ্থশূন্য শব্দ ব্যৱহাৰ কৰা হয়, সেয়ে হৈছে অনুৰূপ শব্দ। উদাহৰণস্বৰূপে ভাত-চাত, টকা-চকা, কিতাপ-চিতাপ, মাছ-তাছ এইবিলাক হৈছে অনুৰূপ শব্দ। এতিয়া কিতাপ-চিতাপ। কিতাপৰ অৰ্থ আছে, কিন্তু চিতাপৰ কোনো অৰ্থ নাই। কিন্তু আমি জোৰ বুজাবলৈ কিতাপৰ লগত চিতাপটো ব্যৱহাৰ কৰোঁ। কিতাপ-চিতাপ মই নপঢ়োঁ দেই, এনেকৈ বাক্যত কোৱা হয় বা এনেকুৱা ধৰণৰ বাক্য আমি শুনিবলৈ পাওঁ। মাছ-তাছ মই নাখাওঁ দেই বা মাছ-তাছ নানিবি দেই। এতিয়া মাছৰ লগত তাছটো জোৰ বুজাবলৈ কোৱা হয়। এনেধৰণৰ জোৰ বুজাবলৈ যিবিলাক শব্দ ব্যৱহাৰ কৰা হয় সেইবিলাকেই হৈছে অনুৰূপ শব্দ। আন কিছুমান অনুৰূপ শব্দ আছে, যেনে জা-জলপান, পা-পইচা, দা-ডাঙৰীয়া, বা-বাতৰি এইবিলাকো অনুৰূপ শব্দ। অৰ্থাৎ মূল শব্দটো হৈছে জলপান, জলপানৰ আগত জা শব্দটো লগোৱা হৈছে, জা-জলপান। জলপানক জোৰ দিবলৈ জাটো লগোৱা হৈছে। ঠিক তেনেকৈ পা-পইচা। পইচাটোৰ অৰ্থ আছে, কিন্তু পাটোৰ অৰ্থ নাই, হ'লেও আমি ব্যৱহাৰ কৰোঁ। মোক পা-পইচা কেইটামান দিবি দেই। এনেকুৱা ধৰণৰ বাক্য আমি সাধাৰণতে কওঁ। গতিকে অনুৰূপ শব্দ কি তোমালোকে নিশ্চয় বুজি পাইছা। মূল শব্দটোৰ জোৰ বুজাবলৈ বা মূল শব্দটোৰ অৰ্থৰ জোৰ বুজাবলৈ শব্দটোৰ আগত বা পাছত যিবিলাক অৰ্থশূন্য একেধৰণৰ শব্দ ব্যৱহাৰ কৰা হয় সেইবিলাকেই হৈছে অনুৰূপ শব্দ। এতিয়া আহিছোঁ অনুকাৰ শব্দলৈ। কোনো ধ্বনি বা জীৱ-জন্তুৰ মাত অনুকৰণ কৰি যিবিলাক শব্দ তৈয়াৰ কৰা হয় সেয়ে হৈছে অনুকাৰ শব্দ। উদাহৰণস্বৰূপে হিৰ-হিৰ, গিৰ-গিৰ, টং-টং, কা-কা, মেও-মেও বা মেৰ-মেৰ, কেৰ-কেৰ এইবিলাক হৈছে অনুকাৰ শব্দ। এতিয়া আমি মেকুৰীৰ মাতক সাধাৰণতে যেনেকৈ মেকুৰীয়ে মাতে ঠিক তেনেকৈ মেও-মেও বুলি কওঁ। কাউৰীয়ে কা-কা বুলি কয়, ঠিক সেই একেটা ধ্বনিৰেই আমি কাউৰীৰ মাতটোক কা-কা বুলি কওঁ। টং-টং, বেল বজালে টং-টংকৈ শব্দ হয়। সেইকাৰণে আমি তাৰ যিটো ধ্বনি সেই ধ্বনি অনুকৰণ কৰি একেধৰণৰ শব্দই ব্যৱহাৰ কৰোঁ। টং-টং। মেঘে যেতিয়া শব্দ কৰে তেতিয়া আমি তাৰ যিটো ধ্বনি গিৰ-গিৰ বা হিৰ-হিৰ বুলি কওঁ। এইবিলাকেই হৈছে অনুকাৰ শব্দ। তোমালোকে নিশ্চয় অনুকাৰ শব্দ আৰু অনুৰূপ শব্দৰ পাৰ্থক্যবোৰ এতিয়া বুজি পাইছা। সকলোকে ধন্যবাদ জনাইছোঁ মোৰ ভিডিঅ'টো চাই থকা বাবে।